নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকৰ কাৰণে হৈ যোৱা মেট্ৰিকৰ অসমীয়া প্ৰশ্নখন লৈ আহিছিলোঁ। মই প্ৰথমতে জনাম যে মই প্ৰশ্নখনৰ যিখিনি ব্যাকৰণ আছে ব্যাকৰণসমূহ সমাধান কৰাৰ ক্ষেত্ৰত মই অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰীৰ সহায় লৈছিলোঁ। গতিকে আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে প্ৰশ্নখন তোমালোকে দেখাই ল'ম। প্ৰশ্নখনৰ যিসমূহ আচলতে পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আমি সমাধান কৰা নাই। তেওঁলোকৰ যিসকলে প্ৰশ্নখন বিচাৰিছে বা প্ৰশ্ন চাবলৈ বিচাৰে তেওঁলোকে প্ৰশ্নখন চাব পাৰিব। আমি আচলতে ইয়াৰ ব্যাকৰণখিনিহে আমি সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰথমতে আছে ক ভাগ। ক ভাগৰ ৭৫ নম্বৰ আহিছিলে ক ভাগৰ পৰা। এইখিনি পাঠভিত্তিক প্ৰশ্নই আছে, গতিকে আমি এইসমূহ সমাধান কৰা নাই। আমি ইয়াৰ ব্যাকৰণসমূহে সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে মই যিসমূহে প্ৰশ্নখন চাবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে প্ৰশ্নখন এবাৰ পাঠভিত্তিক প্ৰশ্নখিনিও দেখাই দিছোঁ। নম্বৰ 16 নম্বৰ কটোত আছিলে তলৰ যিকোনো এটা ব্যাস বাক্যসহ সমাসৰ নাম লিখিবলৈ কৈছিলে। এটা আছিলে ৰাম লক্ষ্মণ নৱৰত্ন আৰু হাঁহিমুখ। যদি এটা চাওঁ ৰাম লক্ষ্মণ মানে হ'ল ৰাম আৰু লক্ষ্মণ, এইটো হ'ল ইটোৰ এটৰ দ্বন্দ্ব সমাস। আৰু আছিলে নৱৰত্ন মানে নৰত্নৰ সমাহাৰ, যিটো হ'ল দ্বিগুৰু সমাস। গতিকে উত্তৰ এটা হৈছে এইটো কৈ দিলোঁ মই। ৰাম লক্ষ্মণ মানে ৰাম আৰু লক্ষ্মণ, ইটোৰ এটৰ দ্বন্দ্ব সমাস। নৱৰত্নটো হ'ল নৰত্নৰ সমাহাৰ মানে দ্বিগু সমাস। আৰু ইয়াৰ পাছতে আছিলে সন্ধি ভাঙিবলৈ উচ্চাৰণ, নাবিক আৰু মহোদয়। এইটো মই কৈ দিছোঁ। উচ্চাৰণটো হ'ল উদ যোগ চাৰণ, নাবিকটো হ'ল নৌ যোগ ইক, মহোদয়টো হ'ল মহাযোগ উদয়। এটা হ'ল ইয়াৰ সন্ধি ভঙা। ইয়াৰ পাছতে আছিলে নত্ববিধি সত্যবিধি, ৰাৱণ, কাৰণ আৰু দুষ্ট। এইটো অকণমান কৰি দিছোঁ ইয়াতে ৰাৱণ। এইটো অকণমান জুম কৰিছোঁ। ৰাৱণটো কি হ'ল? ৰাৱণৰ দন্ত্যানটো মূৰ্ধন্য এইকাৰণে হ'ল ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা অন্ত্যাস্য ৱা ব হ অনুস্বাৰ থাকিলে দন্ত্য ন কি হয়? মূৰ্ধন্য ন হয়। ৰাৱণটো কি হ'ল? ৱা ব থকাৰ কাৰণে কি হ'ল? ইয়াৰ দন্ত্য নটো মূৰ্ধন্য ন হ'ল। ইয়াৰ পাছত আছিলে কাৰণ। এটা পদৰ ভিতৰত ৰি অন্ত্যাস্য ৰ আৰু মুনিয়াসৰ পাছত দন্ত্য ন কি হয়? থাকিলে সি মূৰ্ধন্য ন হয়। কাৰণটো আছিলে ইয়াত অন্ত্যাস্য ৰ থকাৰ কাৰণে কি হ'লতো? দন্ত্য ন হ'ল। ইয়াৰ পাছত আছে দুষ্ট। ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য স মূৰ্ধন্য স হয়। এটা আছিলে নত্ববিধি আৰু সত্যবিধি। ইয়াৰ পাছত আছে এইটো যদি চিহ্ন বহাবলৈ আহিছিলে, তাৰপাছতে আহিছিলে ভাৱাৰ্থ লিখিবলৈ, বাক্য ৰচনা কৰিবলৈ। তাৰপৰা আছে বিপৰীত শব্দ আদৰ, অনাদৰ, উচিত, অনুচিত, চিনাকি আৰু অচিনাকি। এটা শব্দত প্ৰকাশ কৰা যাৰ সৰুতে মাক বাপেক মৰিছে তাক মাউৰা বুলি কয় বা ঘাট মাউৰা বুলি কয়। যি সদায় ঘূৰি ফুৰে যা যাবৰ, যি কথাৰ অৰ্থ নাই অৰ্থহীন। ইয়াৰ পাছতে আছিলে প্ৰত্যয় ভঙা, নাৱৰীয়া, নাও যোগ অৰিয়া, ফুলনি, ফুল যোগ অনি, ৰান্ধনি, ৰান যোগ অনি। এতিয়া আছিলে সমাৰ্থক শব্দ এন্ধাৰ। এন্ধাৰটোক আ বুলি ক'ব পাৰি, আন্ধাৰ বা অন্ধকাৰ বা তিমিৰ বুলি কয়। মই এবাৰ জুম কৰি দিছোঁ, কি ক'ব পাৰি এইটো? তিমিৰ বুলি কয়। অন্ধকাৰ হ'ব নহ'লে আন্ধাৰ। তনয় মানে পুত্ৰ, স্বামী মানে পতি, প্ৰভু বা গৰাকী হয়। ইয়াৰ পাছতে আছিলে ভাৱ সম্প্ৰসাৰণ কৰা। এইখিনি আমি কৰা নাই আৰু এইখিনি আপোনালোকে যিসমূহ চাবলৈ বিচাৰিছিলে তেওঁলোকে চাই ল'ব পাৰে প্ৰশ্নখিনি। পজ কৰি চাই ল'ব। ৰচনা দুখন আহিছে এবাৰ। এখন আহিছে ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, আনখন আহিছে পৰিৱেশ প্ৰদূষণ আৰু পাছৰখন আছে ক্ষুদ্ৰ সঞ্চয়। ৰচনাখন ভালেই হৈছে। এইটো বৈচিত্ৰ্যময় অসমৰ পৰা আহিছিলে। দ্ৰুতগত জাতিসমূহ আছে তাৰ ভিতৰত লিখিবলৈ দিছিলে। মূল ভাৱ লিখা। আচলতে মই যিসমূহ প্ৰশ্নখন চাবলৈ বিচাৰে তেওঁলোকক দেখাই দিছোঁ। গোটেই প্ৰশ্নটো আমি সমাধান কৰা নাই। যিসমূহ ব্যাকৰণ আছে ব্যাকৰণসমূহ সমাধান কৰিছোঁ। আৰু এই ব্যাকৰণসমূহ সমাধান কৰোঁতে আমি অসমীয়া বিভাগৰ লগত চৰ্চা কৰি থকা এগৰাকী ছাত্ৰীৰ সহায় লৈছিলোঁ।
এইখিনিতে আকৌ এটা আছে সমানৰ শব্দ মিত্ৰ বন্ধু কন্যা মানে জীয়ৰী আধুনিক ৰূপ লিখিব লাগিছিলে তাসম বাঘ মানে হ'ল তেওঁলোক ৰজনী মানে ৰাতি বিপৰীত শব্দ লিখা আছিলে স্বদেশ মানে বিদেশ সুবিধা মানে অসুবিধা বিপৰীত লিংগ আছিলে ল'ৰা ছোৱালী দেউতাটো মা ইয়াৰ পাছত ছন্দ লিখিবলৈ আহিছে এইখনেই আছিলে আজি হৈ যোৱা মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্নখন ইয়াৰ পাছতে আছে গ্ৰুপ চি যিটো আমাৰ কাৰণে দৰকাৰী নহয় আমি গ্ৰুপ বি লৈকে কৰিলে হ'ল এ আৰু বি এইখিনি আছিলে গ্ৰুপ চি যিটো আমাৰ কাৰণে দৰকাৰী নহয় ঠিক আছে ধন্যবাদ আজিলৈ ইমানেই